অসমৰ মানে ছোৱালী চাদৰ মেখেলা পিন্ধি যেতে ভাল লাগিছে। আশা কৰোঁ সকলো ভালে আছে। ৰাইজ আমাৰ গাঁৱতে মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা ভিত্তিক শিশু যুৱক আৰু আই মাতৃসকলৰ সমাৰোহ পাতিছিলে আৰু তাৰে পৰিৱেশ আমি আজি দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু বিৰাট সুন্দৰকৈ আয়োজন কৰিছে। আতিথ্য হৈছে মৰঙী আঞ্চলিক সমিতিৰ দ্বাৰা। আৰু এটা অনুষ্ঠান পাতিলে যিহেতু শব্দযন্ত্ৰী লাগিবই, গতিকে আমাৰ দেৱতাক আমন্ত্ৰণ কৰি অনা হৈছে। এইখিনি ধুনীয়াকৈ সজাই মেলি আছে। এইফালে আমাৰ দেশ আহিলে, এইফালে ঋতুৰাজ এটা কিবা চাৰ্জাৰ বেয়া হ'ল বোলে। এইফালে আমাৰ দেৱতা টোপনি খতি বোলে। ইয়াতে ইয়ালৈ আহোঁতে 3টামান বজাতে উঠি পেলাই ইয়াত টোপনি খতি মাৰি আছে। নাম প্ৰসংগ হৈ আছে। এইফালে ৰাইজ জিলাৰ পৰা যিসকল ভকত আহিব বা সমস্ত আহিব তেওঁলোকক আদৰি পেলাই আমাৰ শিশুসকলক ধুনীয়াকৈ এইখিনি থিয়কাই দিছে। অকণমান দেৰি লাগিব বাৰু। এইকেইটা গোটেইকেইটা ৰৈ আছে। আমাৰ টিকলুকেইটা ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আহিছে, দেখিছেনে? চুৰীয়া চাদৰ লগাই কৃষ্ণ কৃষ্ণ। এইফালে আমাৰ ডাঙৰ ভকতকেইটা আছে। এইকেইটা জীৱন হাজৰিকা বাপজনা আছে। এইকেইদিন পূৰা কামত লাগি আছে, নহয় জানো? এই টোপনি খতি 4-5 দিন পূৰা কষ্ট কৰি আছে সিহঁতে। আৰু ঢেৰ মানুহ আছে, নহয় জানো? গোটেই আমাৰ মৰঙী আঞ্চলিকৰ মানুহ আহিছে, নহয় জানো? নেকি গোলাঘাট ডিষ্ট্ৰিক্ট আহিছে ন? ৰাইজ বৰ্তমান মই ভোজনালয়লৈ গৈ আছোঁ। এইফালে আছে দেখিছেনে? আমাৰ তাতে আছে মেইন অনুষ্ঠান। এইফালে ভোজনালয়লৈ গৈ আছোঁ। এইফালে দেখা আকৌ এইফালে আমাৰ নীলবত্তা বহি আছে, একদম ধুনীয়াটো হৈ আছে। চশমা টচমা পিন্ধি আয়ো দেখি। এইফালে আমাৰ তিলকমা আছে। বাকী ভোজনালয়ৰ পৰিৱেশ দেখুৱাওঁ। এইফালে আমাৰ দিলীপ মই লাগি আছে কামত। আৰু এইফালে আমাৰ মহিলাসকলে পূৰা পাচলি কাটি আছে। এয়া কালিৰ পৰা লাগি আছে, ৰাতি যিহেতু মই দেখুওৱা নাই। এইয়া সকলো লাগি আছে। খুব কথা ওলাইছে ন? তাকে বিহুৱতী আইতা আছে। ইয়াত কিমানে খাব পাৰিবা এটা একেলগতে? খাব পাৰিব হয় নাই? অলপ একেলগতে 100-150জন মানে খাব পাৰিব। এই আমাৰ ভকতসকল ৰন্ধনশালত লাগিলে আৰু তেওঁলোকৰ নিজৰ নিজৰ কামত। এইফালে আমাৰ পলাশ দা আছে। বাকী আমাৰ দূৰণি আলহী। এয়া যিহেতু নাম প্ৰসংগ কৰিছিলে আমাৰ গকুল মহন্ত ককাই, আৰু এতিয়া নামৰ সামৰণি পৰিছে। আৰু এইফালে আদৰণি সমিতি আৰু গাঁৱৰ ৰাইজে এয়া ধুনীয়াকৈ সেৱা লৈছে। আৰু ইয়াৰ পাছতে মূল তোৰণ ভাগ আমাৰ উন্মোচন কৰা হয় ধুনীয়াকৈ। আৰু তাৰ পাছতে সেৱা বাহিনীৰ যি কাৰ্যালয় সেয়াও ধুনীয়াকৈ উন্মোচন কৰা হয়। ইয়াৰ পাছতে যি আমাৰ এই ভোজনালয় সেই মামাহঁতৰ ঘৰত আছে, ভোজনালয়ত উন্মোচন কৰিব ভকতসকল গৈ আছে। আৰু তাৰ পাছতে ধুনীয়াকৈ জলপান গ্ৰহণ কৰিব। এয়া ইতিমধ্যে সম্বৰ্ধনা জনোৱা হৈছে। আৰু অন্নমুঠি গ্ৰহণ কৰাৰ পাছতে এইফালে বিভিন্ন ঠাইৰ পৰা ভকত বান্ধৱসকল আহি একত্ৰিত হৈছে। আৰু ধুনীয়াকৈ আমাৰ মঞ্চভাগো উন্মোচন কৰা হয়, মুকলি কৰা হয়। আৰু তাৰ পাছতে সম্বৰ্ধনা কাৰ্যসূচী এটা দুটাকৈ চলি আছে, যিহেতু বহুত দূৰ দূৰণিৰ পৰা জ্যেষ্ঠ ব্যক্তিসকল আহিছে। নাম ধৰ্মৰ যি আমাৰ শংকৰ সংঘৰ উচ্চ বিষয়াসকল আহিছে। আৰু এয়াফালে পবিত্ৰপান বৰা ছাৰে ধুনীয়াকৈ ভাষণ দি আছে। আৰু এটি ধুনীয়া অনুষ্ঠান, যিহেতু এনেধৰণে আৰম্ভণি হৈছে। আৰু দুদিনীয়া কাৰ্যসূচী আজি অনুষ্ঠান আমাৰ চলিছে, প্ৰতিযোগিতাসমূহ আছে। এফালে দেখিছেনে মোৰ পাছফালে বিভিন্ন ঠাইৰ পৰা আইসকল আহিছে, বাপসকল আহিছে। বাচ্চা পাৰ্টিকেইটা আহিছে। এতিয়া গৰমত থাকিব পৰা নাই, চাহত ৰৈ আছে। কোনে কি কৰি যাবা? তুমি যাবা নেকি? একো নাই। পুৰা বৰ্তমান ৰাইজসকল আহি ভৰি গৈছে। ঐ আহিছা? দিয়া কেতিয়া আহিলা? এই মাত্ৰ। দিয়া বঢ়িয়া বঢ়িয়া। কিবা কিবি প্ৰতিযোগিতা কৰিবা নে? কৰিবা? বাকী ৰাইজ পুৰা পেখাগি ভৰি গ'ল, দেখিছেনে? যথেষ্ট ৰাইজ আহিছে। অকণ গৰম দিছে, গৰমৰ কাৰণে কষ্ট পাইছে। আমাৰ কণমানি কেইজনী ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আহিছে, দেখিছেনে? অসমৰ অকণমানি ছোৱালী চাদৰ মেখেলা পিন্ধি যেতে ভাল লাগিছে।
আমাৰ সাহিত্য শাখাৰ মঞ্চ আদৰণি সমিতিয়ে ব্যৱস্থা কৰিছে। কীৰ্তন য'ত ঈশ্বৰৰ নাম চৰ্চন হৈ থাকে, মই সেই যোগীৰ হৃদয় এৰি বৈকুণ্ঠত ৰৈ নাথাকিম। সকলে গৈ কেন্দ্ৰত গৈ পেলাই যদি আমাৰ তেখেত আহিছেনে ল'ৰা ছোৱালী লৈ আহিছেনে অলপ হয়নে প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব ন এই বঢ়িয়া তাৰপিছত আৰু বহুত দূৰ দূৰণিৰ পৰা ল'ৰা ছোৱালী আহিছে আজি প্ৰতিযোগিতা আছে ৰাইজ দেওপানী হয়নে দেওপানী আৰু আমি যিহেতু ভাওনাৰ লগত বেছিকৈ জড়িত গতিকে আমি সেই অনুষ্ঠানভাগ এৰি আহিবলগীয়া হৈছে উপায় নাই চন্দন দা আৰু দাদুৰ যিহেতু ভাওনা আছে দেওপানীত ভাওনা আছে এইফালে ভাওনা আৰম্ভ হৈ গ'ল এইফালে বিষ্ণু আৰু যোগমা আৰু এয়া মহাদেৱ প্ৰৱেশ কৰিবলৈ গৈ আছে এতিয়া দেৰি হ'ল আৰু প্ৰথম যে সেইকাৰণে দেৰি বাকী দৰ্শক যথেষ্ট হৈছে দিছেনে আৰু যিহেতু 4টা বজাত আৰম্ভণি হ'ব লাগিছিলে কিন্তু প্ৰথম দিনাৰ কাৰণে বহুত দেৰি হোৱাৰ বাবে আমি আহি দেৰিকৈ পালোহি মানে এয়া আকৌ আমি ফলঙনি গাঁও পালোহি বহুত দেৰিকৈ পালোহি এতিয়া সময় আমাৰ ধৰক 3:30মান বজাত পাইছোঁহি গতিকে নাপালোহি আমি ভাবিছিলোঁ 10টামান বজাত পামহি গতিকে এইফালে প্ৰতিযোগিতা চলি আছে কিন্তু মানিব লাগিব ৰাইজ এই 4:30 বজালৈকে মানে ৰাতিপুৱা 8টা বজালৈকে প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছে এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মীয় অনুষ্ঠান আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ